উপস্থিত আমাৰ এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু এই অনুষ্ঠানটোৰ উদ্যোক্তা অসম আবৃত্তি পৰিষদৰ সন্মানীয় সভাপতিকে প্ৰমুখ্য কৰি সমবেত সমূহ জুবিন প্ৰেমী প্ৰতিবৃন্দ। আজি ভাষা নাই, জুবিন আমাৰ মাজত নাই কায়িকভাৱে। আজিও আমাৰ বিশ্বাস হোৱা নাই যে এনেকুৱা লাগিছে জুবিন আছে, আমি আকৌ এটা নতুন খবৰ শুনিম যেন নাই, জুবিন আছে আমাৰ মাজত। কিন্তু নিয়তিৰ নিৰ্মম পৰিহাস, জুবিনে পৃথিৱীলৈ মাত্ৰ 52টি বছৰৰ কাৰণে আহিছিল, তাক ঈশ্বৰে ইমান কম সময়ৰ কাৰণেই পঠিয়াইছিল আৰু ইমান কম সময়ৰ ভিতৰত বহুত দি গ'ল আমাৰ দেশখনক, আমাৰ ৰাজ্যখনক। গতিকে আমি তেওঁক, আমাৰ প্ৰজন্মই, অসমৰ জনগণে, অসমৰ সমাজ জীৱনে, অসমৰ এই অসমীয়া জাতিয়ে তেওঁক কেতিয়াও পাহৰিব নোৱাৰে। গতিকে আমি সদায় মনত ৰাখিম। জুবিনে এটা কথা কৈছিল, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। আৰু এই কথাটো মোৰ বাৰে বাৰে আজি মনলৈ আহিছে যেতিয়া চাইছোঁ যে তেওঁৰ মৃতদেহ লৈ বৰঝাৰ এয়াৰপৰ্টৰ পৰা যেতিয়া তেওঁৰ স্বৰ্গৰ অক্ষল আহিছে, তেতিয়া আপোনালোকেও প্ৰত্যক্ষ কৰিছে লক্ষ লক্ষ মানুহ। সঁচাকৈ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো সম্প্ৰদায় নাই, এনেকুৱা কোনো মানুহ নাই আজি যি জুবিনৰ মহাপ্ৰয়াণত চকুলো টোকা নাই। সেয়াই শিল্পী, সেয়াই আচলতে গণশিল্পী, জনতাৰ শিল্পী। এজন অতিকৈ নিৰ্ভীক মনৰ মানুহ আছিল তেওঁ। সাধাৰণতে শিল্পীসকল ইমান নিৰ্ভীক নাথাকে। তেওঁ যিটো ভাল পায় স্পষ্টভাৱে ভাল পায়, আৰু যিটো বেয়া পায় সকলোৰে সন্মুখত তেওঁ স্পষ্টভাৱে কৈ দিয়ে। তেওঁ কাকো ভয় খোৱা নাছিল। তো এই গোটেই পৃথিৱীত তেওঁৰ নাম কি কৈছে। বিশেষকৈ তেওঁ ভাৰতবৰ্ষত প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো তেওঁ কিন্তু অসমৰ পৰা আঁতৰি যোৱা নাছিলে। তেওঁ এটাই কৈছিলে যে মই অসমত মোৰ প্ৰয়োজন আছে, মোক অসমে জন্ম দিছে। তেওঁ কৈছিলে এইটো কথা যে মোক অসমে জন্ম দিছে, গতিকে অসমৰ কাৰণে মোৰ দায়িত্ব আছে। আৰু সঁচাকৈ আমি তীৰ্থ ভ্ৰমণলৈ যাম, তোমাৰ পৰা এটা সহায় বিচাৰিছোঁ। তেওঁ কৈছে হয় নেকি, ঠিক আছে বাৰু। তেওঁৰ সেই মানুহকেইগৰাকী তীৰ্থলৈ যোৱাৰ অহা যোৱাৰ টিকেটটো কৰি দিলে। গতিকে চিন্তা কৰকচোন, এনেকুৱা এখন বহল হৃদয়ৰ মানুহ, সাগৰৰ দৰে বিশাল যাৰ হৃদয়, এনেকুৱা এজন শিল্পীক, গণশিল্পীক আমি হঠাতে হেৰুৱাই পেলালোঁ। ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰে যাক ভাল পায় বোলে তেওঁক সোনকালে লৈ যায়। গতিকে আমি তেওঁক তেওঁৰ কৰ্মৰাজিৰে মনত ৰাখিব লাগিব। আৰু চাওকচোন, গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কোনো মানুহ নাই, কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো সম্প্ৰদায় নাই, কোনো ভাষা ভাষী নাই, সকলোৱে তেওঁৰ চকুত চকুলো টুকিছে। আমিও আজি অসমৰ এটা মূৰত আমি আছোঁ, চাউথ চলমৰা মানকাছাৰ জিলা। তো ইয়াতে আমি ইয়াত সমবেত হৈছোঁ, আমি ইয়াত তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আজি মই আৰু বিশেষ নকওঁ, আজি মই ফেচবুকত দেখিছোঁ মোৰ পৰিবাৰ শ্ৰীমতীয়ে, তেওঁ আবৃত্তি পৰিষদৰ নগাঁও জিলাৰ সক্ৰিয় সদস্য, তেওঁ এটা কবিতা শ্ৰদ্ধাঞ্জলি হিচাপে পষ্ট কৰিছে। মই ভাবিছোঁ সেই কবিতাটোৰে মই জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাওঁ। বিবল মানুহবোৰে বিষাদ ভৰা কণ্ঠেৰে গালে, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচো। এতিয়া কেৱল দুখৰ বন্যা, কান্দোনৰ লোল, এছোৱা বৰ্ণিল সময়ৰ অৱসাদ, এটা সাহসী যুগৰ অৱসাদ, এটা নিৰ্ভীক কণ্ঠৰ অৱসাদ, আৰু মানুহৰ বুকুত এটা শেষ নোহোৱা গান, এখন সুৰৰ নদী প্ৰবাহমান, এটা অমৃত কণ্ঠ প্ৰবাহমান, আৰু মানুহৰ বুকুত এটা শেষ নোহোৱা গান। তুমি খোলা নীৰৱে, তুমি খোলা নীৰৱে, গানবোৰ নুশুৱে, সুৰবোৰ নুশুৱে, চৌদিশে প্ৰতিধ্বনিত হ'ব। আকাশ চুব, বতাহ চুব, ৰ'দবোৰ চুব, সুখ চুব, দুখ চুব, পৃথিৱী চুব, সাৱটি ধৰিব গছবোৰ আৰু মানুহবোৰ। তোমাৰ জীৱনৰ বাবে প্ৰাৰ্থনাৰ কোনো সুযোগেই নাছিল। সাগৰে বৰ খৰধৰকৈ সামৰি থ'লে নিজৰ বুকুত। তুমিও যে আছিলা এখন বিশাল সাগৰ, এতিয়া মৌন প্ৰাৰ্থনা, তুমি শুই থকা নীৰৱে শান্তিৰে। ধন্যবাদ।